GST বিহীন কৰিব লাগে সংকটকালীন অৱস্থাটোত। পেট্ৰলৰ ওপৰত থকা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ টেক্স, আবকাৰী শুল্ক আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট এইটো সাময়িকভাৱে বন্ধ কৰি দিব লাগে। আৰু ডিজেলৰ ওপৰতো ভেট আৰু যি এক্সাইজ টেক্স আছে এইটো বন্ধ কৰি দিব লাগে। আৰু যদি সেইটো সম্ভৱ নহয় তেতিয়াহ'লে এই সংকটকালীন অৱস্থাত অন্তত পক্ষে ডিজেল আৰু পেট্ৰলক GSTৰ অধীনলৈ আনিব লাগে। GSTৰ অধীনলৈ আনিলেও ডিজেল আৰু পেট্ৰলৰ দাম কমি যাব। আৰু ডিজেল আৰু পেট্ৰলৰ দাম যেতিয়া কমি যাব লগে লগে বস্তুৰ দাম কমি যাব। গেছ চিলিণ্ডাৰৰ দাম যেতিয়া কমি যাব আমাৰ খাদ্য সামগ্ৰীৰ দামো কমি যাব। হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীবিলাকেও অলপ সকাহ লাভ কৰিব। পৰিবহন ব্যৱসায়ীবিলাকে সকাহ লাভ কৰিব যদিহে এই ব্যৱস্থা কৰা হয়। আৰু সেইকাৰণে মই আপোনালোকে নিশ্চয় দেখিছিলে অসম বিধানসভাৰ আমাৰ দুজন বিধায়ক আছে। কালি ৰাজ্যপালৰ ভাষণৰ সময়ত তেখেতে 1 ঘণ্টা 15 মিনিট ভাষণ দিছে আৰু তাৰ 1 ঘণ্টা সময় মই এতিয়া মাতটো ভাগি আছে আপোনালোকে নিশ্চয় দেখিছে। 1 ঘণ্টা সময় মই আৰু মেহবুব মুখতাৰ আমাৰ দুইজন বিধায়কে ৰাজ্যপালৰ সন্মুখত কেৱল এটাই চিঞৰি আছো যে অৰ্থনৈতিক সকাহৰ পৰা আমাক ৰেহাই দিব লাগে আৰু বস্তুৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে। কালি মই ৰাজ্যপালৰ হাতত বস্তুৰ দামৰ এখন তালিকা তুলি দিছো। কেনেকৈ বস্তুৰ দাম বাঢ়িছে তাৰ সম্পূৰ্ণ তালিকা এখন তুলি দিছো। কিমান বস্তুৰ দাম বাঢ়িছে আজি আপোনালোকৰ হাততো এই তালিকাখন তুলি দিম। কেনেকুৱাকে বস্তুৰ দাম বাঢ়িছে